পঞ্চায়ত নিৰ্বাচন লৈ পেলাই আমি যথেষ্ট তৎপৰ। আজি পঞ্চায়ত নিৰ্বাচনৰ নমিনেশ্যনৰ অন্তিম তাৰিখ আপোনালোকে প্ৰত্যেকেই জানে। আমাৰ ইতিমধ্যে প্ৰায় 50% নমিনেশ্যন অলৰেডি ছাবমিট হৈছে, যোৱাকালি হৈছে যথেষ্ট, আৰু বাকী আজি যিখিনি আছে এইখিনি আজি সম্পূৰ্ণ হ'ব। আমাৰ বিশেষকৈ ঢিং আৰু ৰূপহীয়াত সমষ্টিৰ আমাৰ চাৰিওটাকৈ জিলা পৰিষদ, প্ৰতিটো আঞ্চলিক পঞ্চায়তত ইতিমধ্যে আমাৰ এবি ফৰ্ম আমাৰ ডিষ্ট্ৰিবিউশ্যন হৈছে, আৰু বাকীখিনি কৰি আছোঁ। আজি যিহেতু অন্তিম তাৰিখ, আজি বাকীখিনি নমিনেশ্যন সম্পূৰ্ণ হ'ব। তো আমি যি হিচাপে কেণ্ডিডেট ছেট কৰিছোঁ, আমি আশা ৰাখিছোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ AUDF দলে এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আমি 80% পঞ্চায়তত আমি বিজয়ী হ'ম বুলি আমি আশাবাদী। নগাঁও জিলাত আপোনালোকে মুঠ জিলা পৰিষদৰ কেণ্ডিডেট কিমানগৰাকী দিছে আৰু পঞ্চায়তত কিমান দিছে? এতিয়ালৈকে আমি 15গৰাকী জিলা পৰিষদৰ এবি ফৰ্ম আমি দিছোঁ, নমিনেশ্যন দিছোঁ। বাকী আৰু কিছু জিলা পৰিষদৰ পৰা আমাৰ লগত যোগাযোগ কৰি আছে। আমি আশা কৰিছোঁ এইটো 20+ হ'বগৈ। আজি যিহেতু অন্তিম অন্তিম গৰাকী প্ৰাৰ্থী আপোনালোকে দিব। Yes. আঞ্চলিক পঞ্চায়তত কিমানগৰাকী দিব? আঞ্চলিক পঞ্চায়ততো আমাৰ ঢিং আৰু ৰূপহী আমাৰ কমপ্লিটেই হৈছে। আমাৰ চামগুৰি সমষ্টিত ইতিমধ্যে আমাৰ 5জনকৈ কেণ্ডিডেট আছে। আপোনাৰ ৰহা সমষ্টি আৰু বহমপুৰ সমষ্টিত ইতিমধ্যে 7গৰাকী এপি মেম্বাৰে ইতিমধ্যে নমিনেশ্যন ছাবমিট কৰিছে, আৰু 2জনকৈ জিলা পৰিষদ। ৰহা সমষ্টিত মাধৱপুৰ আৰু বহমপুৰ সমষ্টিত যমুনামুখ 2টা জিলা পৰিষদৰ আমাৰ কেণ্ডিডেট প্ৰক্ষেপ কৰা হৈছে। নগাঁও বটদ্ৰৱাত আমাৰ ভূটাই পাথৰিৰ কেণ্ডিডেট আমাৰ আহি আছে, তেওঁ নমিনেশ্যন দিব। ভাল কেণ্ডিডেট আমাৰ তাতে আছে। আৰু ৰহাত একমাত্ৰ জিলা পৰিষদ আছে মাধৱপাৰা। এই 2টা আপোনাৰ ৰহাৰ পৰা দিয়া হৈছে, বৰহমপুৰৰ পৰা যমুনামুখ দিয়া হৈছে। তাতে যুঁজটো আমাৰ কংগ্ৰেছৰ লগতে হ'ব। আৰু কংগ্ৰেছৰ কেণ্ডিডেটতকৈ আমি আৰু অলপ বেছি শক্তিশালী কেণ্ডিডেট তাত প্ৰক্ষেপ কৰিছোঁ। ঢিং ৰূপহীত হয়। ঢিং ৰূপহী আমাৰ যিহেতু উইনিং ছিট, এই 2টাতে আমাৰ বিধায়ক আছিলে, এটা তেতিয়াও আছে। গতিকে ইয়াত আমাৰ মানে প্ৰাৰ্থী সম্পূৰ্ণ কৰা হৈছে এপি মেম্বাৰ জিলা। বিজেপিৰ দখলত যিসমূহ সমষ্টি আছে, ৰহা বা বহমপুৰ, হয়, নগাঁও বটদ্ৰৱা, হয়, এইকেইটা আপোনালোকৰ প্ৰাৰ্থীৰ সংখ্যা কম থকাৰ কাৰণ কি? কামটো জানেই, আমাৰ এইটো ডেমোগ্ৰাফিক পেটাৰ্ণৰ কথাও এটা আছে, য'ত আমাৰ অৰ্গেনাইজেশ্যনৰ বেছটো শক্তিশালী, তাত আমি শক্তিশালীভাৱে প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছোঁ। ক'ৰবাত আমাৰ অৰ্গেনাইজেশ্যনেল বেছটো অলপ দুৰ্বল আছে। লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আজি গোটেই ভাৰতবৰ্ষতে মানে সাম্প্ৰদায়িক বিজেপি নৰেন্দ্ৰ মোদীৰ অপশাসনত মানুহ অতিষ্ঠ হৈছিলে। মানুহে বিচাৰিছিলে দিল্লীত এটা পৰিৱৰ্তন হওক। বহুত কথা হৈছিলে, সংবিধানৰ সংশোধন কৰা হ'ব, এমেণ্ডমেণ্ট কৰা হ'ব, ইয়াত বহুত মানুহৰ ভোটাধিকাৰ কৰ্তন কৰি দিয়া হ'ব, 2nd ক্লাছ চিটিজেন হ'ব, সংখ্যালঘু মানুহৰ ভোটাধিকাৰ নাথাকিব। এই ইছ্যুবিলাক আছিল মুখ্য। নৰেন্দ্ৰ মোদীক আঁতৰাই মহাগঠবন্ধনৰ চৰকাৰ, ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ দিল্লীত বহাব লাগে, এইটো এটা ডাঙৰ ইছ্যু হৈ গ'ল। এণ্ড দেট টাইম উই আৰ আউট অফ ইণ্ডিয়া এলায়েন্স। সেই ইছ্যুটো হৈ যোৱাৰ কাৰণে হয়তো গোটেই আজি দিল্লীৰ ৰাজনীতি বা সৰ্বভাৰতীয় পৰ্যায়ত ৰাজনীতিৰ এটা ষ্টেবিলিটিৰ কাৰণে মানুহৰ মৰম দয়া থাকিলেও আজমল চাহাবক বাদ দি পেলাই ৰকিবুল হুছেইন চাহাবক ভোট দিছিলে। কিন্তু বিগত দিনত আজি এই 6-7 মাহ যিটো কাৰ্যকাল পাৰ হ'ল, পাৰ্লিয়ামেণ্টত ৰকিবুলৰ ভূমিকাক লৈ পেলাই মানুহ অসন্তুষ্ট। ইতিমধ্যে সামগ্ৰীত আপোনালোকে তাৰ ৰিফ্লেকশ্যন দেখা পাইছে। যিসকল গুণ্ডা ভেৰনীয়া বাহিনী তেওঁ নিজে বনাইছিল, সিহঁতে এতিয়া তেওঁক ৰাস্তাত আক্ৰমণ কৰিছে। আজি ধুবুৰীত আপোনালোক যাওক, ধুবুৰীত যদি আজি ইলেকশ্যন হয়, আজমল চাহাব 15 লাখ ভোটত লিড লৈ জিকিব। গতিকে পঞ্চায়ত নিৰ্বাচনতে আপোনালোকে তাৰ ৰিফ্লেকশ্যনটো দেখা পাব। গোটেই সময়তে MP ইলেকশ্যনৰ পিছত UDFৰ যিটো এনেকুৱা অৱস্থা হৈছিল, বোলে দলটো নাইকিয়া হৈ গৈছে নেকি, আপোনালোকে দেখা পাব যে পঞ্চায়ত নিৰ্বাচনতে গোটেই অসমতে বিশেষকৈ যিকেইটা
সংখ্যালঘু অধ্যুষিত এলেকাত মোৰ দেন 50% এচিভমেণ্ট UDF দলে কৰিবলৈ সক্ষম হ'ব। নট অনলি ঢিং এণ্ড ৰূপৈ, মই কৈছোঁ লোৱাৰ আছামত আপোনাৰ গোৱালপাৰা, ধুবুৰী, বৰপেটা গোটেইকেইটা ডিষ্ট্ৰিক্টতে আজি UDFৰ উত্থান হৈছে। মানুহে ৰিয়েলাইজ কৰিছে। MP ইলেকশ্যনৰ পিছত ভাবিছিল দলটো নাইকিয়া হৈ গ'ল, নাই এই দলটো আমি নাইকিয়া হৈ যাবলৈ দিব নোৱাৰোঁ। অসমত এটা বিকল্প ৰাজনৈতিক এটা প্লেটফৰ্মৰ বহুত প্ৰয়োজনীয়তা আছে। এই কথাটো মানুহে যুগে যুগে ফিল কৰি আহিছে। ফ্ৰম 1906 অনৱাৰ্ডছ আজিলৈকে বহুত ৰাজনৈতিক দল হৈছে। ইষ্টাৰ্ণ ইণ্ডিয়া মুছলিম এছ'চিয়েশ্যন, প্ৰভিঞ্চিয়েল মুছলিম লীগ, মুছলিম ফৰাম, ইউনাইটেড পিপলছ পাৰ্টি অফ আছাম, UMF, লাষ্টত AIUDF। তো এই দলবিলাক সময়ে সময়ে নাইকিয়া হৈ গৈছে, কিন্তু আকৌ এটা বিকল্প প্লেটফৰ্মৰ প্ৰয়োজনীয়তা মানুহে ফিল কৰে। গতিকে UDFৰ প্ৰাসংগিকতা আছে অসম তথা ভাৰতবৰ্ষৰ ৰাজনীতিত। গতিকে UDF শক্তিশালী হ'বই, এই কথা আমি বিশ্বাস কৰোঁ। এইবাৰ পঞ্চায়ততো ৰিজাল্ট হ'লে আপোনালোকে দেখা পাব। আমিতো আশা ৰাখিছোঁ UDFত নিৰ্বাচনী ইছ্যুটো আপোনাৰ যিবিলাক আজি ৰাজ্যৰ যিবিলাক সমস্যা আছে, মূল সমস্যা, যিবিলাক সমস্যা অন্য ৰাজনৈতিক দলে আমাৰ কোনোদিনে সমাধান কৰা নাই। আজি গোটেই ভাৰতবৰ্ষ সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ইছ্যু ইতিমধ্যে ৰেইজ হৈছে। আপোনালোকে জানে ৱাকফ বিলৰ সংশোধনী লৈ পেলাই গোটেই ভাৰতবৰ্ষ উত্তাল। আমি নিৰ্বাচনৰ কাৰণে আন্দোলন কৰিব পৰা নাই। কালি আমি মাতিলে ৰাজপথত আমাৰ লগত 20,000 মানুহ একেলগে ওলাই আহিব। এইটো আমি আজি 11 তাৰিখ নমিনেশ্যন পাৰ হোৱাৰ পিছত আপোনালোকে দেখা পাব। আমি ৱাকফ সংশোধনী বিল লৈ পেলাই গোটেই অসমতে আমি আন্দোলন গঢ়ি তুলিম। AIUDFতো আৰু সংখ্যালঘু বেষ্ট এলেকাত অলপ বেছি শক্তি আছেই, কাৰণ AIUDFে মূলতঃ যদিও আপোনাৰ সকলো মানুহৰ সমস্যাৰ কাৰণে যুঁজে, তথাপিও যিহেতু সংখ্যালঘু মানুহখিনি বেছি সমস্যাগ্ৰস্ত, গতিকে বেছি সমস্যাগ্ৰস্ত মানুহখিনিৰ কাৰণে যুঁজিবলৈ যাওঁতে সংখ্যালঘু মানুহৰ পক্ষত বেছি কথা কয়। সেইকাৰণে আপোনাৰ এই এলেকাবিলাকত আমাৰ অৰ্গেনাইজেশ্যনৰ বেছটো বেছি। অখিল গগৈ আমাৰ কাৰণে প্ৰত্যাহ্বান হ'ব নালাগে। ৰাইজে সকলো কথাই সময়ত স্পষ্টভাৱে বুজি পাব। আজি স্বাধীনোত্তৰ কালতে সংখ্যালঘু মানুহৰ মূল সমস্যা কি, এইটো সংখ্যালঘু মানুহে খুব ভালকৈ বুজি উঠিছে। ইমান দিনে এই মানুহখিনিয়ে কংগ্ৰেছৰ দ্বাৰাই আমাৰ সমস্যাবিলাক সমাধান হ'ব বুলি আশা কৰি আছিল। আজি স্বাধীনোত্তৰ ইমান 70-80 বছৰ হৈ যোৱাৰ পিছতো যিহেতু সমস্যাবিলাক সমাধান নহ'ল, আৰু যিবিলাক মূল সমস্যা আছে, নাগৰিকত্বৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, ভূমিৰ সমস্যা, এই সমস্যাবিলাক লৈ আজি কোন ৰাজনৈতিক দলে কিমানখিনি ভূমিকা পালন কৰিছে। আজি নাগৰিকত্বৰ ইমান ডাঙৰ ইছ্যু, ইমান ডিভোটাৰ, ডিক্লেয়াৰ ফৰেনাৰ, PFT, পেণ্ডিং কেছেছ ইন ফৰেনাৰ্ছ ট্ৰিব্যুনেল, আৰু তেওঁলোকৰ সতি সন্ততিক লৈ 10ৰ পৰা 15 লক্ষ মানুহ NRC ভেৰিফিকেশ্যন প্ৰচেছৰ পৰা বাহিৰত ৰখা হৈছে। সেই লৈ পেলাই আপোনাৰ গুৱাহাটী, দিল্লী, দিছপুৰ যুঁজিছোঁ আমি। অখিল গগৈৰ তাত কি ভূমিকা আছে এইটো অসমৰ ৰাইজে জ্ঞাত। গতিকে আজি তেওঁ যি ধৰণৰ শ্লোগান নিদিয়ক কিয়, বিগত দিনত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কোনে সংখ্যালঘু মানুহৰ সমস্যাক লৈ পেলাই কিমান যুঁজিছে এই কথাবিলাক জানে। গতিকে এই কথাবিলাক জল পট হৈ পৰিব। আজিৰ দিনত হয়তো অখিল গগৈ অলপ নাটকীয় ভংগীত কথা বতৰা কয়, তেওঁৰ মিটিঙত মানুহ শুনিবলৈ আহে, এইটো স্বাভাৱিক। বজাৰত ঘণ্টি বজালেও মানুহ আহে শুনিবৰ কাৰণে। কিন্তু এইবিলাক ভোটলৈ কনভাৰ্ট হোৱা বা এটা জাতীয় সংগ্ৰামৰ অংশ হিচাপে অখিল গগৈৰ নেতৃত্বত আমাৰ সংখ্যালঘু মানুহ যে যাব সময়ত, এইটো মানে ইজি কথা নহয়। ইতিমধ্যে আপুনি গম পাইছে, ডক্টৰ হীৰেণ গোহাঁই ছাৰে কৈছে যে অখিল গগৈৰ মিটিঙত মানুহ হ'লেও অখিল গগৈক যে অসমৰ সংখ্যালঘু মানুহে ভোট দিব, এইটো কি হিচাপে তেওঁ আশা কৰে। অসমৰ সংখ্যালঘু মানুহৰ ভিতৰত যথেষ্ট প্ৰতিভাসম্পন্ন নেতা আছে, যিসকলে অসমৰ প্ৰতিটো সমস্যা অসমৰ মানুহক খুব ভালকৈ বুজাই দিবলৈ সক্ষমতা ৰাখে। আমি আশা ৰাখিছোঁ যে অখিল গগৈৰ কোনো ৰাজনৈতিক প্ৰভাৱ সংখ্যালঘু অঞ্চলত টিকি নাথাকে। যদিও দেখা গৈছে যে মিটিঙত মানুহ আহিছে, শুনিছে, বাট হি কেনট লিড আছ এণ্ড হি কেনট লিড টু চল্ভ দ্য প্ৰব্লেম অফ আৱাৰ কমিউনিটি। দেট ইজ দ্য থিং। ইতিমধ্যে অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিছে, আৰু মানে 3 তাৰিখৰ পৰা নমিনেশ্যন ছাবমিট জমা লোৱা গভৰ্ণমেণ্টে এনাউন্স কৰিছিলে। যদিও আমি নমিনেশ্যন ফৰ্মটো কেণ্ডিডেটসকলে পাইছোঁ 8 তাৰিখে।
তিনি তাৰিখৰ পৰা জমা লোৱাৰ কথা আছিল যদিও নমিনেশ্যন ফৰ্ম ডিষ্ট্ৰিবিউট কৰিছে আমাৰ নগাঁও জিলা উপায়ুক্ত ছাৰে 8 তাৰিখৰ পৰা, আৰু 11 তাৰিখ নমিনেশ্যন ছাবমিট দিয়াৰ লাষ্ট ডেট, আৰু 8 তাৰিখে নমিনেশ্যন পেপাৰ আমি গ্ৰহণ কৰি দেখা পাইছোঁ নমিনেশ্যন পেপাৰত ব্যাপক ভুল। মানে এনেকুৱা কিছুমান ভুল আছে য'ত নেকি প্ৰাৰ্থীৰ চহী থাকিব লাগিছিল, তাত আপোনাৰ ফৰ্মত লিখা আছে ইয়াত প্ৰস্তাৱকৰ চহী, আৰু কেণ্ডিডেটৰ চহীৰ জেগা নাই। ফৰ্মটো ব্যাপক ভুল আছে, মানুহে বুজাত অসুবিধা হৈছে। নগাঁও বাৰ এছ'চিয়েশ্যনৰ এডভোকেটসকলেও এই ফৰ্মৰ বিষয়ে সম্পূৰ্ণ নলেজ নহয়। আমি যিসকল প্ৰাৰ্থীয়ে পঞ্চায়তত নমিনেশ্যন দিম, পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিম, আমি এটা বিপদত পৰিছোঁ যে যিখন চৰকাৰে এটা ফৰ্ম প্ৰিপেয়াৰেশ্যন কৰিব নোৱাৰিলে এই চৰকাৰে এটা নিকা আৰু পৰিষ্কাৰকৈ এটা নিৰ্বাচন পাতিব বুলি আমি ভয় এটা হৈছে আমাৰ। যিটো চৰকাৰে এটা নমিনেশ্যন ফৰ্ম শুদ্ধকৈ বনাব পৰা নাই, তেওঁ নিৰ্বাচনটো কেনেকৈ শুদ্ধকৈ পাতিব, ইয়াত এটা ভয় হৈছে। আমি প্ৰেছ মিডিয়াৰ যোগেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা পঞ্চায়ত ৰাজ মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম, তেখেতসকলক জ্ঞাতাৰ্থে আমি জনাইছোঁ এই ফৰ্মখন এটা হেমাহি হৈছে। নমিনেশ্যন ফৰ্মটো বনাওঁতে তেওঁলোকে বহুত খামখেয়ালি কৰিছে। মানুহবিলাকৰ পঞ্চায়তৰ কি কি নথি লাগিব, নিউজত ওলাইছে এটা, নটিফিকেশ্যনত ওলাইছে এটা, মানুহবিলাক বিভিন্ন ৰেকৰ্ড বিচাৰি হাবাতৰি খাইছে। কিছুমান মানুহে ৰেকৰ্ড উঠাব পাৰিছে, আৰু যি ৰেকৰ্ড বিচাৰিছিলে এতিয়া নটিফিকেশ্যনত ওলাইছে এইবিলাক ৰেকৰ্ড মানে নালাগে, নহ'লেও হ'ব। তেনেকুৱা এটা হৈছে। মাত্ৰ আমি পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা মানুহবিলাকে নমিনেশ্যন ফৰ্ম গ্ৰহণ আৰু ছাবমিশ্যনৰ মাজত মাত্ৰ 3টা দিন টাইম পাইছোঁ। আমি অসমৰ প্ৰশাসনিক তথা অসম গভৰ্ণমেণ্টক আমি অনুৰোধ জনাম যাতে তেওঁলোকে কোনো কাৰণতেই ভুল নমিনেশ্যন ফৰ্মৰ হাত ধৰি কোনো প্ৰতিদ্বন্দ্বীৰে যাতে নমিনেশ্যন কেঞ্চেল নকৰে, আৰু যদি কেঞ্চেল কৰে এই নমিনেশ্যন ফৰ্ম লৈ আমি মাননীয় মহামান্য উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ম বুলি আমি আজি সকীয়াই দিছোঁ। কাৰণ গভৰ্ণমেণ্টে ভুল ফৰ্মটো যেতিয়া প্ৰডিউচ কৰিছে, ভুল জেগাততো আমি ফিল আপ কৰোঁতে আমাৰ ভুল হোৱাটো স্বাভাৱিক। গতিকে এই ভুল ফিল আপৰ কাৰণে যদি আমাৰ নমিনেশ্যন কেঞ্চেল হয়, তেতিয়াহ'লে আমি গোটেই অসমৰ নিৰ্বাচনটো যাতে এটা অবৈধ নিৰ্বাচন, আৰু তাৰ বাবে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম।